নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজত জীৱনৰ কিছু প্ৰকৃত সত্য জাগ্ৰত কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোক সকলোৱে আজিৰ এই ভিডিঅ'টো অতি মনোযোগেৰে শুনিব। মানুহে কয় দুখ কষ্টই সকলোকে হতাশ কৰে, কিন্তু মই কওঁ দুখ কষ্টই আপোনাক মনোবলহে দিয়ে, জীৱনটো জীয়াই থাকিবলৈ শিকায়। জীৱনত সকলোৱে আপোনাক আঘাত কৰিব, কিন্তু কাৰ আঘাতৰ বিষ মূল্যৱান আপুনি সেয়া নিজেই বিচাৰ কৰিব পাৰিব লাগিব, যিয়ে আপোনাৰ জীৱনটোক নতুন গতি প্ৰদান কৰাত সহায় কৰিব। আনৰ প্ৰশংসাত ভুল যোৱাটো এক মূৰ্খামিৰ বাহিৰে একো নহয়। নিজেই নিজৰ মনত সুন্দৰ হওক, তেতিয়া আপোনাৰ মনটো পবিত্ৰ হ'ব। অতীতলৈ ঘূৰি নাযাব, কাৰণ বহুতক ক্ষমা কৰিব লাগিব। ভৱিষ্যতৰ সপোন নেদেখিব, কাৰণ পূৰ্বানুমান কৰিব লাগিব। বৰ্তমান সময়ক উপভোগ কৰক। সৌন্দৰ্য মুখত নহয়, সৌন্দৰ্য হৈছে অন্তৰৰ এক পোহৰ, যিয়ে নিজৰ লগতে আনকো পোহৰাই তোলে। সুখ হৈছে এনেকা এটা বস্তু যিয়ে প্ৰেম, অনুগ্ৰহ আৰু কৃতজ্ঞতাৰে প্ৰতি মিনিটত জীৱনটো জীয়াই থকাৰ এক আধ্যাত্মিক প্ৰেৰণা দিয়ে। কল্পনাই সৃষ্টি কৰে, গতিকে যিমান পাৰে কল্পনা কৰক আৰু সৃষ্টিকৰ্ম হৈ পৰক আপোনাৰ পৰিচয়। সদায় মূৰ দাঙি থিয় হ'বলৈ যত্ন কৰিব, কাৰণ তলমূৰ কৰি থাকিলে জানো আকাশৰ ৰামধেনু দেখা পায়। প্ৰথমে নিজকে ভাল পাবলৈ শিকক, কাৰণ এই পৃথিৱীত যিকোনো কাম কৰিবলৈ আপুনি সঁচাকৈয়ে প্ৰথমে নিজকে ভাল পাবই লাগিব। যদি আপুনি সুখেৰে জীৱন যাপন কৰিবলৈ বিচাৰে, তেতিয়া মানুহ অথবা বস্তুকেন্দ্ৰিক কেতিয়াও নহ'ব। জীৱনটো নিজকে বিচাৰি উলিওৱাৰ বাবে নহয়, নিজকে সৃষ্টি কৰাৰ বাবেহে এই জীৱন। জীৱনে সদায় আপোনাৰ পৰীক্ষা ল'ব, কিন্তু সেই পৰীক্ষা কঠিন বুলি পিছলৈ ঘূৰি নাচাব। প্ৰতিটো পৰীক্ষাই আপোনাৰ আৱিষ্কাৰৰ বাবেহে, মনৰ শক্তি অটুট ৰখাৰ বাবেহে। জীয়াই থাকিবলৈ জীৱন এটাই, কিন্তু মনত ৰাখিব সঠিকভাৱে জীয়াই থাকিবলৈ এটা জীৱনেই যথেষ্ট। হাঁহিয়েই জীৱনৰ এক মূল মন্ত্ৰ, গতিকে সদায় হাঁহি থাকক আৰু আনকো হহুৱাবলৈ চেষ্টা কৰক। পৰিস্থিতি সলনি হয়, আপোনজনক এৰি গুচি যায়, কিন্তু জীৱনটো কেতিয়াও থমকি নৰয়। জীৱনটো ঘড়ীৰ কাঁইটডালৰ নিচিনাকৈ সময়ৰ গতিত আগবাঢ়ি গৈয়ে থাকে। জীৱনটো যেন সকলোবোৰে এক অলৌকিক ঘটনা। প্ৰেমৰ বাবে ভাৰসাম্য হেৰুৱাটো এক সন্তুলিত জীৱনৰ অংশ। জীৱনটো এটা মুদ্ৰাৰ দৰে, আপুনি ইয়াক আপুনি বিচৰা ধৰণে ব্যয় কৰিব পাৰে, কিন্তু মনত ৰাখিব কেৱল এবাৰহে ইয়াক ব্যয় কৰিব পাৰে। জীৱনত আশা সদায় ৰাখিব, কাৰণ আশাবোৰে আপোনাক জীয়াই থাকিবলৈ উৎসাহ দিয়ে। আৱেগৰ সৈতে খেলা নকৰিব, জীৱনে আপোনাক ক্ষমা নকৰিব। শেষ মানেই শেষ নহয়, শেষ এক নতুন আৰম্ভণিহে। ধন্যবাদ।